নমস্কাৰ, মই অৰূপ মৰাং। অসমকে কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত আজিৰ দিনটোত বিভিন্ন বাতৰিসমূহৰ ভিতৰত চৰ্চাৰ ঊৰ্ধত থকা মুখ্য বাতৰিটো হৈছে কালিৰ দিনটোত অৰ্থাৎ কালি নিশা বাংলাদেশৰ ৰাজধানী ঢাকাত ভাৰত বিৰোধী স্থিতিয়ে যে ভাৰতৰ উচ্চায়ুক্তৰ যি কাৰ্যালয় ঘেৰাও কৰিলে, ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত শিলাবৰ্ষণ কৰিলে, সংখ্যালঘু হিন্দুক আক্ৰমণ কৰিলে, সাংবাদিকক জ্বলাই দিয়া হ'ল, সংবাদ প্ৰতিষ্ঠানত আক্ৰমণ কৰা হ'ল। এই সমগ্ৰ বিষয়টো আজি এই প্ৰতিবেদনত আপোনালোকক মই জনোৱাৰ চেষ্টা কৰিম পুংখানুপুংখকৈ। লগতে বাংলাদেশৰ ঢাকাৰ যি ঘটনা আছিল, এই ঘটনাৰ লগত নিবিচৰাকৈ এতিয়া নাম সাঙুৰ খাই পৰিছে অসমৰ মুখ্য ৰাজধানী চহৰ গুৱাহাটীৰ নাম। 18 ডিচেম্বৰ বৃহস্পতিবাৰে নিশা বাংলাদেশৰ ৰাজধানী ঢাকা জ্বলি উঠিল আৰু জ্বলন্ত ঢাকাৰ আঁৰৰ ঘটনা আৰম্ভ হৈছিল 12 ডিচেম্বৰ বৃহস্পতিবাৰৰ পৰা। এবাৰ আহিছোঁ কাহিনীৰ আৰম্ভণি অংশলৈ। এইগৰাকী ছাত্ৰ নেতা নাম শ্বৰীফ উছমান হাদি। বিগত বৰ্ষৰ আৰম্ভণিৰ পৰা শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে যি ছাত্ৰ বিদ্ৰোহ আৰম্ভ হৈছিল, সেই বিদ্ৰোহৰ অন্যতম মূল নেতা আছিল এইগৰাকী শ্বৰীফ উছমান হাদি। 2024 চনৰ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ অতি হিংসাত্মক হৈ পৰা ছাত্ৰ বিদ্ৰোহৰ ওচৰত অৱশেষত হাৰ মানি বিগত বৰ্ষৰ জুলাই মাহত বাংলাদেশ এৰি ভাৰতলৈ পলায়ন কৰে শ্বেখ হাছিনা। বাংলাদেশত শ্বেখ হাছিনা চৰকাৰ পতন হোৱাৰ পাছতে অৰ্থাৎ বাংলাদেশৰ পৰা শ্বেখ হাছিনাই পলায়ন কৰাৰ পাছতে বাংলাদেশৰ বিদ্ৰোহী ছাত্ৰ নেতাসকলে বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে অৰ্থাৎ কেয়াৰটেকাৰ প্ৰধানমন্ত্ৰী হিচাপে, কেয়াৰটেকাৰ চৰকাৰ হিচাপে অন্তৰ্বৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ শাসনত অধিষ্ঠিত কৰে বাংলাদেশৰ বৰ্তমানৰ মহম্মদ ইউনিছক। ইফালে শাসনৰ গাদীত বহিয়ে এটাৰ পাছত আনটো ভাৰত বিৰোধী স্থিতি ল'বলৈ আৰম্ভ কৰে মহম্মদ ইউনিছে। সদায় মিত্ৰ দেশ হিচাপে থকা বাংলাদেশে হঠাৎ লোৱা এনে ভাৰত বিৰোধী স্থিতিৰ বাবে মুঠেও সুখী নাছিল ভাৰত। ইফালে বিদ্ৰোহত অংশ লোৱা একাংশ ছাত্ৰ নেতাই মহম্মদ ইউনিছৰ সুৰতে সুৰ মিলাই ভাৰত বিৰোধী স্থিতি লোৱা আৰম্ভ কৰে আৰু ভাৰত বিৰোধী স্থিতি লোৱা ছাত্ৰ নেতাসকলৰ ভিতৰত অন্যতম এগৰাকী ছাত্ৰ হৈছে এইগৰাকী শ্বৰীফ উছমান হাদি। এইগৰাকী ছাত্ৰ নেতাই নিৰ্দলীয়ভাৱে আগন্তুক বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত ঢাকা 8 সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিল। কিন্তু তাৰ মাজতে উছমান হাদিয়ে নিজৰ সামাজিক মাধ্যমত পোষ্ট কৰিছে ভাৰতক দ্বিখণ্ডিত কৰা এই সন্দেহ। ভাৰতৰ পৰা সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলক কাঢ়ি লৈ গ্ৰেটাৰ বাংলাদেশ নিৰ্মাণৰ অবাস্তৱ সপোনৰ মেপ সামাজিক মাধ্যমত পোষ্ট কৰিছিল ছাত্ৰ নেতাগৰাকীয়ে। এইবাৰ আহিছোঁ সেই বিশেষ 12 ডিচেম্বৰৰ কথাটোলৈ। 12 ডিচেম্বৰত বাংলাদেশত এনে কি ঘটনা ঘটিল যাক কেন্দ্ৰ কৰি সমগ্ৰ বাংলাদেশ উত্তপ্ত হৈ পৰিল। আনকি বৃহস্পতিবাৰে নিশা বাংলাদেশত ঢাকা চহৰত ভাৰতৰ যি উচ্চায়ুক্তৰ কাৰ্যালয় আছিল, সেই কাৰ্যালয় ঘেৰাও কৰি শিলাবৰ্ষণ কৰা হ'ল, সংখ্যালঘু যিসকল হিন্দু আছিল তেওঁলোকক আক্ৰমণ কৰা হ'ল, সংবাদ প্ৰতিষ্ঠান জ্বলাই দিয়া হ'ল। তেনেহ'লে এই 12 ডিচেম্বৰত বাংলাদেশত এনে কি ঘটনা ঘটিল? 12 ডিচেম্বৰত এগৰাকী ছাত্ৰ নেতা শ্বৰীফ উছমান হাদিক দিন দুপৰতে অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই থকা সৰকা কৰে ৰাজপথত। কেইবাজাই গুলী থকা সৰকা হৈ ৰাজপথত ঢলি পৰে ছাত্ৰ নেতাগৰাকী। ততাতৈয়াকৈ অতি সংকটজনক অৱস্থাত ছাত্ৰ নেতাগৰাকীক ঢাকা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। অন্যফালে বাইকত অহা 2 অচিনাক্ত বন্দুকধাৰী যুৱকে পলায়ন কৰে সেই স্থানৰ পৰা। 12 ডিচেম্বৰৰ এই ঘটনাৰ পাছতে কাটাৰৰ পৰা প্ৰকাশিত এখন আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰ আল জাজিৰাত এটা আৰ্টিকল প্ৰকাশ পায় যে এই আৰ্টিকলটো অনুসৰি 12 ডিচেম্বৰত যি দুগৰাকী অচিনাক্ত বন্দুকধাৰীয়ে ছাত্ৰ নেতাগৰাকীক আক্ৰমণ কৰিছিল, সেই দুগৰাকী বন্দুকধাৰীয়ে তেওঁলোকে বাংলাদেশৰ ময়মনসিং জিলা হৈ হালুৱাঘাট সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি তেওঁলোকে অসমত প্ৰৱেশ কৰি গুৱাহাটীত তেওঁলোকে আত্মগোপন কৰিছে বুলি আল জাজিৰাত এই আৰ্টিকলটো প্ৰকাশ পোৱাৰ পাছতে সমগ্ৰ বাংলাদেশত ভাৰত বিৰোধী স্থিতিটো পুনৰ গা কৰি উঠে। এই খবৰৰ পাছতে বাংলাদেশ চৰকাৰে বাংলাদেশত থকা ভাৰতীয় দূতাবাসৰ উচ্চায়ুক্তক মাতি ভাৰতক অতি শীঘ্ৰে উক্ত 2 অচিনাক্ত বন্দুকধাৰীক বাংলাদেশৰ হাতত গতাই দিবলৈ অনুৰোধ জনায়। বাংলাদেশৰ এই পত্ৰৰ উত্তৰত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ ফালৰ পৰা স্পষ্টকৈ জনায় বন্দুকধাৰীয়ে প্ৰৱেশ কৰা নাই আৰু যদি সঁচাকৈ সেই অচিনাক্ত বন্দুকধাৰী ভাৰতৰ সীমান্ত অতিক্ৰম কৰি গুৱাহাটীত থিতাপি লৈছে তেন্তে বাংলাদেশ আৰক্ষীয়ে উচিত প্ৰমাণ দাঙি ধৰে। এই সমগ্ৰ প্ৰসংগটোত চাবলগীয়া বিষয়টো হৈছে যে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন যিখন চৰকাৰ মহম্মদ ইউনিছৰ চৰকাৰে বাংলাদেশত থকা ভাৰতৰ দূতাবাসগৰাকীৰ যিগৰাকী উচ্চায়ুক্ত আছিল তেওঁ হতুৱাই ভাৰতলৈ তেওঁ পত্ৰ লিখিলে ঠিকেই, অৰ্থাৎ ভাৰতৰ গুৱাহাটীত আত্মগোপন কৰা যি অচিনাক্ত বন্দুকধাৰী আছিল তেওঁলোকক বিচাৰি ভাৰতলৈ পত্ৰ লিখিলে ঠিকেই। তাৰ পত্ৰৰ প্ৰত্যুত্তৰত ভাৰত চৰকাৰে বাংলাদেশ আৰক্ষীৰ পৰা তাৰ প্ৰমাণ বিচৰাৰ লগে লগে
বাংলাদেশ অৰ্থাৎ ঢাকা মেট্ৰপলিটান আৰক্ষীৰ ফালৰ পৰা তেওঁলোকে স্পষ্টীকৰণ দিলে যে অচিনাক্ত দুগৰাকী বন্দুকধাৰী ভাৰতৰ সীমান্তত প্ৰৱেশ কৰি গুৱাহাটীত থিতাপি লোৱাৰ কোনো তথ্য বাংলাদেশ আৰক্ষীৰ হাতত নাই। অৰ্থাৎ ইয়াত দুটা বিষয়বস্তু পোৱা গ'ল। এফালে চৰকাৰে ক'ব বিচাৰিছে যে অচিনাক্ত বন্দুকধাৰীয়ে গুৱাহাটী অৰ্থাৎ ভাৰতত প্ৰৱেশ কৰিছে, অন্যহাতে বাংলাদেশ আৰক্ষীয়ে কৈছে যে বাংলাদেশৰ পৰা অচিনাক্ত বন্দুকধাৰী অসমত প্ৰৱেশ কৰা বা ভাৰতত প্ৰৱেশ কৰা তেওঁলোকৰ কোনো তথ্য প্ৰমাণ তেওঁলোকৰ হাতত নাই। এই বিষয়টোক লৈ দুই দেশৰ মাজত অভিযোগ প্ৰতি অভিযোগ চলি থকাৰ মাজত কালি অৰ্থাৎ 18 ডিচেম্বৰ পুৱাৰ ভাগত মৃত্যু হয় এগৰাকী শ্বৰীফ উছমান হাদি নামৰ ছাত্ৰ নেতাগৰাকী। আৰু ছাত্ৰ নেতাগৰাকীৰ মৃত্যুৰ লগে লগে আকৌ ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ বাংলাদেশী ছাত্ৰ। ভাৰত বিৰোধী শ্লোগানেৰে ঘেৰি ধৰে ঢাকাত থকা ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়, চট্টগ্ৰামত থকা ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়লৈ হীৰাবৰ্ষণ, সমান্তৰালভাৱে আক্ৰমণ কৰে সংখ্যালঘুৰ ওপৰত। আনকি ডেইলী ষ্টাৰ নামৰ এটা সংবাদ প্ৰতিষ্ঠান জ্বলাই দিয়ে প্ৰতিবাদকাৰী, য'ত প্ৰায় 30 গৰাকী সাংবাদিকৰ জীৱন কোনোমতে ৰক্ষা পায়। আৰু এনেদৰে এইবাৰ ভাৰত বিৰোধী স্থিতিয়ে পুনৰ জ্বলি উঠিছে বাংলাদেশ। পাছে উত্তেজনাৰ আঁৰৰ মূল ব্যক্তিগৰাকী হৈছে বাংলাদেশৰ বৰ্তমান অন্তৰ্বৰ্তীকালীন প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছ। ক্ষমতাৰ পিপাসু মহম্মদ ইউনুছক এই মুহূৰ্তত এই সময়ত লাগে এখন পূৰ্ণাংগ অশান্ত বাংলাদেশ। ৰাজনীতিৰ অংকৰে এগৰাকী ক্ষমতা পিপাসু মহম্মদ ইউনুছক এই মুহূৰ্তত কিয় এখন অশান্ত বাংলাদেশ লাগে বা কি অংক কৰিছে, এই সমগ্ৰ বিষয় আমি পৰৱৰ্তী প্ৰতিবেদনত আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ চেষ্টা কৰিম।